এতিয়া আহি আছোঁ আমি শ্ৰীমন্ত শংকৰ সংঘ অধিৱেশন চাবলৈ ৰঙিয়াত। আৰু প্ৰথমবাৰ কাৰণে আহিছোঁ আমি। আৰু এই ইয়াত গাড়ী পাৰ্ক কৰি আমি ইয়াত খোজকাঢ়ি গৈ আছোঁ পথাৰৰ মাজে মাজে। বহুত দূৰত গাড়ী থ'ব লগা হৈছে আৰু আমি ইয়াত গৈ আছোঁ। আৰু কেমেৰাটো একো ধৰিব পৰা নাই, এই ৰ'দত পোহৰত তেনেকৈ ভিডিঅ' কৰিছোঁ আৰু ব্ৰেলি এডিশ্যন উলিয়াইছোঁ ন। যোৱাবাৰ আমি নাম আগৰ ব্ৰেলি এডিশ্যন মানে যিবিলাক অন্ধবিলাকো ব্ৰেলি এইবিলাকৰ দ্বাৰাই বহুত পইচা খৰচ কৰি আমি এইটো কৰিছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘত। আৰু এটা খুব ভাল কাম কৰিছোঁ, আপোনালোক কৈ যাওঁ আমি যে এখন আমাৰ যিটো অভিযান এইখনটো কৰিবে, তাৰ ওপৰত আৰু আমি এখন শ্ৰীমন্ত শংকৰদেৱ বিশ্বকো উলিয়াবলৈ গৈছোঁ। আমাৰ বিশ্ববিদ্যালয়ৰ নেতৃত্বত বিশ্ববিদ্যালয়ৰ আচলতে আৰু আহি আমি সভাগৃহ পাইছোঁ, মানে মূল মঞ্চখন। আৰু তাতে ভাষণ দি আছে, সেইয়া মূল মঞ্চ, এয়া সভা, তাতে ভাষণ দি আছে। ইমান ডাঙৰ পেণ্ডেল চাওকচোন। আৰু মঞ্চৰ ভিতৰত মানে বহুত মানুহ বহি আছে। এইখন হৈছে গেটটো কেইবাখন, আমিতো পিছফালেদি সোমাইছোঁ, কাৰণ গাড়ী য'ত পাৰ্কিং কৰিছে সেইফালে সোমাইছোঁ ন। মূল গেটটো এইফালে আছিলে, গতিকে আমি এতিয়া এইফালে আহি আছোঁ। আৰু ৰ'দৰ পোহৰত একো মোবাইলটো ধৰিব পৰা নাই কেমেৰা, সেইটো কাৰণে বেছি ভিডিঅ' কৰা নাই, এনেই অকণমান কৰিলোঁ। আৰু আহিছোঁ যেতিয়া ইয়ালৈ, আৰু খালি মানুহ আৰু আমি মাজত। কোনফালে কি একো ধৰিব পৰা নাই, ক'ত কি পাতিছে। খালি এইটো মেইন সভাগৃহ বুলি গম পালোঁ আৰু